ফাইনেলি ককাৰ ঘৰৰ কাম 50% সম্পূৰ্ণ হ'বলৈ গৈ গ'ল। আপোনালোকক কৈছিলোঁ যে প্ৰায় এসপ্তাহৰ ভিতৰত এটা ঘৰ ককাক বনাই দিম। চ' এয়া বেৰ লাগি গ'ল। এইপিনে আজি ককাৰ যিটো মেইন ঘৰ এইটো ভাঙা হৈ গ'ল, এইপিনে বেৰ লগাইছোঁ। আৰু ককা যিহেতু ঘৰটো ভঙা হ'ল, ককাটো থাকিব লাগিব ন, সেইটো ঘৰটো কমপ্লিট হ'বলৈ আৰু 2-3 দিন হয়তো লাগি যাব। কাৰণ এইটো বেৰত লেপিব লাগিব, টিঙৰ ধুনীয়া হেৰি কৰিব লাগিব, আগফালে এডোখৰ অলপ বাৰান্দা দিব লাগিব। সেইবাবে ককাৰ কাৰণে থাকিব অস্থায়ীভাৱে থাকিবৰ বাবে এইটো এটা মানে এনেকৈ বনাই দিয়া গৈছে। ককা দুই এদিন যি ইয়াত থাকিব লগা হয় এইপিনে থাকিব। ককাৰ মেইন ঘৰটো মানে ইয়াৰ পৰা ইয়ালৈকে হ'ব, তাৰপৰা এইপিনে গৰুকেইজনীৰ কাৰণে হ'ব। এইপিনে এইটো পাকঘৰ এটা বনাই দিম বুলি ভাবিছোঁ। আৰু এইপিনে এয়া আমাৰ ককা আপোনাৰ ঘৰটো হ'বলৈ গৈ আছে, নতুন ঘৰ এটা হ'ব আৰু কেনেকুৱা লাগিছে মনটো? ভাল লাগিছে, ভাল লাগিছে ন? এতিয়া এদিন বা দুদিন কষ্ট হ'ব, আপোনাক সেইপিনে বনাই দিছোঁ। এতিয়া 2-এদিনৰ কাৰণে তাত থাকিব, তাৰপিছত ইয়াত ধুনীয়াকৈ টিংপাত লাগিব, ইয়াত এখন বাৰান্দা হ'ব, ধুনীয়া এটা ঘৰ হ'বলৈ গৈ আছে ন ককা? হা নাই সেইটো কৰিব নালাগে, আপোনাক এইটো মই আপোনাৰ নাতি হিচাপে ঘৰটো বনাই দিছোঁ দেই। আৰু চাওক ককা, ইয়াত ধুনীয়াকৈ এখন দৰ্জাও দি দিম, দৰ্জা সিহঁতি বনাই আছে, ধুনীয়াকৈ এখন দৰ্জা হ'ব। চাইজটো সৰু হৈছে নি? সোমাব পাৰিব ন? ওলা সোমাব কৰিব পাৰিব নহয়? চাওকচোন, চাওক, অসুবিধা নাপায় নহয়? সোমাই চাওক, এবাৰ সোমাই চাওক, এই বঢ়িয়াকৈ সোমাই গৈছে ন। আৰু এইপিনে এনেকৈ আপোনাৰ পাকঘৰটো বেলেগ কৰি দিম দেই। আপুনি আগতে ধৰি লওক আপুনি ইয়াতে শুইছিলে, ইয়াতে খাইছিলে, কিন্তু এতিয়া এই পাকঘৰৰ বস্তুখিনি ইয়ালৈ গুচি আহিব হা। ইয়াত দি দিম, এইটো পাকঘৰটো সম্পূৰ্ণ বেলেগ হৈ যাব আপোনাৰ দেই। আৰু ইয়াত বিচনাখন থাকিব, এটা মানে আপুনি এজন মানুহ থাকিব পৰা সম্পূৰ্ণ এটা ভাল ঘৰ হৈ যাব। আৰু এই বেৰবিলাক ঠিকে আছেনে ককা? এতিয়া বতাহ নোসোমায় দেই, কমপ্লিট আছে। এতিয়া এইবিলাকত এনেকৈ ধুনীয়াকৈ মাটিয়ে লেপি দিব। ঠিকে আছে, এতিয়া ধুনীয়াকৈ চাওক ককা, ঠিকে আছে ককা ভাল লাগিছে চাগে নিশ্চয়। আৰু ককা যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিম দেই ককা, আপুনি চিন্তা কৰিব নালাগে। ঘৰ সম্পূৰ্ণ হ'লেই আৰু দুখন বেৰ পিনে লাগি গ'ল আৰু বনাই আছে পিনে ওপৰত ধুনীয়াকৈ টিংপাত লাগি যোৱাৰ পিছতে আপুনি নতুন ঘৰত সোমাব। টিউবৱেলো লাগিব নেকি? ঠিক আছে, সেইটো মই চেষ্টা কৰিম, হ'ব। এই ককাক বোলে টিউবৱেল লাগিব, কাৰণ পানীৰ কাৰণে অসুবিধা হয়, তাৰ পৰা আনিব লগা হয়। সেইটো যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিম। টিউবৱেলটো প্ৰথমতে ঘৰটো হৈ লওক। আৰু মানে এতিয়া মই ঘৰটো যিখিনি মানে আগবাঢ়িছে সেইখিনি দেখাবলৈ আহিলোঁ। ইয়াত এতিয়া বহুত কাম আছে, এইখিনি ধুনীয়াকৈ মাটিয়ে লেপিব, ওপৰত টিং লগাবলৈ আছে, বাৰান্দা দিবলৈ আছে। সেইখিনি কাম কৰিবৰ কাৰণে ককা হয়তো সেইদিনা 2 দিনৰ বাবে থাকিবলৈ এনেকৈ এক্সট্ৰা কৰি দিয়া হৈছে। এয়া আমাৰ মিস্ত্ৰীসকলে চাহ খাই আছে, 1-2জন নহয় 3জনকৈ ল'ৰা লাগি আছে। মানে এওঁলোক স্থানীয় ল'ৰাই হয়, বহুত ধুনীয়াকৈ কামটো কৰিছে ন, একদম ধাৰাসাৰ লাগি আছে আজি 2-3 দিন ধৰি ন। বাঁহ চাহ কটাৰ পৰা ধৰি সকলোখিনি এওঁলোকে দায়িত্ব দিয়া হৈছিলে। সেই দায়িত্ব অনুসৰি সুন্দৰ আৰু সুচাৰুৰূপে কামখিনি আগবঢ়াই নিছে। এওঁলোকৰ ওপৰত বিশ্বাস আছিলে মোৰ, সেইকাৰণে সমস্ত দায়িত্ব এওঁলোক আৰু হেমন্তৰ ওপৰত দি গৈছিলোঁ। আৰু এওঁলোক 3জনেই গোটেই বাঁহ কটাৰ পৰা ধৰি বেৰ গাঁঠাৰ পৰা ধৰি গোটেইখিনি কৰিছে। এতিয়া অকণমান বিৰতি লৈছে, চাহ খাইছে, এইখিনি বাঁহৰ কাম কৰি গৈছে। কামটো একদম আন্তৰিকতাই কৰিছে না তোমালোকে? কামটো আমি আমাৰ হৃদয়ৰ পৰাই কৰিছোঁ। চিজনটো ঠাণ্ডা দিনৰ চিজন, হয় ককা মানে সোনকালে হোৱাটো বিচাৰিছে। হয় হ'বই আৰু ন, 2 দিনতে বেৰ চেৰ লেপা কাম চব শেষ হৈ যাব। খুব ভাল লাগিছে। মই ইমান সোনকালে হ'ব বুলি ভবা নাছিলোঁ, কাৰণ এটা ঘৰ বনাওঁতে বহুত সময় লাগে। এইবোৰ বাঁহ এনেকৈ কাটি থৈছে। আৰু আপোনালোকক দেখাইছোঁ, এইপিনে এয়া বেৰৰ কাম চলি আছে। এই বেৰ আৰু 2খন ইয়াত আছে, এনেকৈ এইপিনে দেখাইছোঁ আপোনালোকক। এইখিনি বেৰো তাত লাগি যাবগৈ। আৰু টিং চিঙো ধুনীয়াকৈ লগাই মেলি তেওঁলোকে কামখিনি শেষ কৰিব। চ' ককাক এটা ঘৰ যেনেদৰে ভাবিছিলোঁ দিবলৈ, তেনেদৰে কামখিনি আগুৱাই গৈ আছে। আৰু মাত্ৰ 2-3 দিনৰ ভিতৰতে হয়তো ককাই ধুনীয়া এটা ঘৰত সোমাব, কাৰণ ঘৰটো কমপ্লিট কৰিব লাগিব ন। মানুহ সোমোৱাৰ পিছত মানে বেৰ চেৰ লেপা বা কিবা সেইখিনি থাকি গ'লে দিগদাৰী হৈ যাব। চ' ইয়াৰে ওচৰৰে এগৰাকী মহিলাক কোৱা হৈছে বেৰ লেপিবৰ কাৰণে। বেৰখিনি লগোৱাৰ পিছতে লেপাৰ কামখিনি আৰম্ভ কৰিব। সম্পূৰ্ণ ঘৰটো ককা সোমাওঁতে দেখাম। ককাৰ বাবে বিচনাপত্ৰ দৰকাৰ হ'ব, সেইখিনি ব্যৱস্থা কৰিব লগা আছে, বহুত কামেই দৰকাৰ হৈ আছে। চ' আপোনালোকে জনাব ঘৰটো ঠিকে আছেনে নাই, আপোনালোকে ভবামতে কৰিছোঁ নাই। আৰু বহুতে কৈ আছে যে ঘৰটো বেৰা দিবলৈ কৈছে, সেইখিনিও কাম লাহে লাহে কৰি যাম। কাৰণ এটা ঘৰ বনাওঁতে জানেই যথেষ্টখিনি বাজেটৰ প্ৰয়োজন হয়। আমিও বেলেগ এটা ইনকাম কৰি, মই ধৰি লওক এইটো কৰিছোঁ, কোনো ধৰণৰ বেলেগৰ পৰা পইচা হয় স্থল নাই। নিজৰ যিখন ফাৰ্মেচী আছে তাৰ পৰা যি এটকা লাভ হয়, সেয়া তেনেকৈ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ অলপ চলপকৈ। আৰু যি পাৰোঁ ককাক দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ মাত্ৰ ছাপোৰ্ট লাগিব। ছাপোৰ্ট মানে কি, আপোনালোকৰ অলপ সাহস লাগিব, সাহস দিব লাগিব যে তুমি এইটো কৰি যাব পাৰিবা। সেইটো মোক সাহস পোৱাৰ লগতে
এনেকুৱা কাম আৰু বহুত কৰিবলৈ চেষ্টা কৰিম। এখন প্ৰথম ঘৰ বনাইছোঁ, চ' বহুত আন্তৰিকতাই মই নহয়, ইয়াত কাম কৰা সকলোখিনিয়ে ধুনীয়াকৈ বনাইছে। চ' ভাল লাগিছে, ইমানখিনি আগুৱাই আহিব পাৰিছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু ভৱিষ্যতেও আশীৰ্বাদ কৰিব যাতে এনেকুৱা বহুতো মানুহ আছে, সেইসকল মানুহৰ ওচৰলৈ গৈ ঘৰ বনাই দিব পাৰোঁ। কিমান পাৰোঁ নাজানো, কিন্তু সাহসেৰে আগুৱাই যাবলৈ চেষ্টা কৰিম আপোনালোকৰ আশীৰ্বাদত। চ' আজি ইমানখিনি দেখালোঁ ঘৰটোৰ প্ৰগ্ৰেছখিনি। সম্পূৰ্ণ ঘৰটো দেখাম আৰু এটা ভিডিঅ' হ'ব, সেই ভিডিঅ'ত গোটেই ঘৰটো দেখিব। চ' বিদায় মাগিছোঁ, ধন্যবাদ। সদায় লগ দি যাব বুলি আশা কৰিলোঁ।